Hello students, তো আজি ভিডিঅ আমি দিবলৈ গৈ আছো তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026 ৰ বাবে মেথছৰ বাবে ইম্পৰ্টেন্ট কিছুমান কমন কোৱেশ্চনছ তো বহুত ষ্টুডেণ্টছে কমেন্ট কৰিছিল যে ইংলিছ আৰু আছামিছৰ যেনেকৈ দিছে তেনেকুৱাকৈ মেথছৰ সোশ্যাল সায়েন্স আৰু সায়েন্সৰ বাবেও লাগে তো সেইটো কাৰণে আজি আমি ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আনিছো তোমালোকৰ ইউনিট টেষ্ট এক্সামত আহিবলগীয়া তো ভিডিঅটো সম্পূৰ্ণ চাবা তোমালোকে জানা যে ইউনিট টেষ্ট এক্সামটো তোমালোকৰ 50 মাৰ্কছৰ হ'ব আৰু তাৰে ভিতৰত তোমালোকৰ 5 মাৰ্কছ এটা ইন্টাৰনেল এছেছমেণ্টত থাকিব মেথছ সাবজেক্টৰ বাবে তো সেইটো কাৰণে এমসিকিউ তোমালোকৰ 20টা মান আহিব পাৰে মেক্সিমামৰ 20টা আহিব কিছুমান ডিস্ট্ৰিক্টত তোমালোকৰ 25টা দিব পাৰে কিন্তু মেক্সিমাম ডিস্ট্ৰিক্টত 20টা এমসিকিউ দিব আৰু বাকি 25 মাৰ্কছৰ তোমালোকৰ ডেসক্ৰিপটিভৰ কোৱেশ্চন আহিব পাৰে তো আমি কোৱেশ্চনখিনি লৈ যাম যে কোনখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছে কিন্তু তাৰ আগতে তোমালোকৰ কিছুমান ইম্পৰ্টেন্ট বস্তু মই দেখাই দিছো গোটেইখিনি চেপ্টাৰৰ পৰা বহুত ষ্টুডেণ্টছে কৈছিল যে স্যাৰ গোটেইটা চেপ্টাৰৰ পৰা ইম্পৰ্টেন্ট লাগে তো চোৱা যদি তোমালোকে বিচাৰিছা যে অকমান পঢ়িয়া যাতে ভাল নম্বৰ এটা আনিব পাৰা ইউনিট টেষ্ট এক্সামত যদি একোৱে পঢ়ি হোৱা নাই তেনেহলে এই চেপ্টাৰৰ এই টপিকখিনি তোমালোকে বেছিকৈ ফোকাস দিবা ইয়াৰ পৰা প্ৰশ্ন আহিবই তো যোনটো তোমালোকৰ ৰিভিজন চেপ্টাৰ আছে তাৰ পৰা এমসিকিউ আহিব মেক্সিমাম তাৰ পৰা এমসিকিউ আহিব তোমালোকে ৰিভিজন চেপ্টাৰটো ভালকৈ পঢ়িবা আৰু তাৰ পৰা ষ্টাৰ্ট কৰিবা প্ৰিপাৰেচন নেক্সট তোমালোকে চেপ্টাৰ নম্বৰ 1 ৰ পৰা এক্সাৰসাইজ 1.2 ত বেছিকৈ ফোকাস দিবা তাৰ পৰা কিন্তু প্ৰশ্ন সুধিবই তোমালোকক এটা প্ৰশ্ন হলেও তো খুবেই ইম্পৰ্টেন্ট আছে এক্সাৰসাইজ 1.2 টো চাবা লগতে চেপ্টাৰ নম্বৰ 2 ৰ পৰা এক্সাৰসাইজ 2.2 টো খুবেই বেছি ইম্পৰ্টেন্ট আছে তো ইয়াত মই চেপ্টাৰ নম্বৰ 1 ৰ পৰা এক্সাৰসাইজ 1.2 এই কাৰণে ইম্পৰ্টেন্ট বুলি কৈছো আগতে এই এক্সাৰসাইজটো বহুত সৰু আছিল অকল 3টা মান কোৱেশ্চন হে আছিল কিন্তু এতিয়া এক্সাৰসাইজটো অকন বঢ়াই দিছে কাৰণ এটো খুবেই ইম্পৰ্টেন্ট হয় সিবিএসইৰ বাবে এটো খুবেই ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট টপিক হয় আৰু তোমালোকৰ মেট্ৰিকৰ বাবে হয় আৰু ইউনিট টেষ্ট এক্সামতো হেতু কাৰণে ইয়াৰ পৰা দিয়া চান্সেছ খুবেই বেছি যোনখন ডিস্ট্ৰিক্টতে তোমালোকে নপঢ়া কিয় নেক্সট তোমালোকে চোৱা চেপ্টাৰ নম্বৰ 6 ৰ পৰা কেনেকুৱা প্ৰশ্ন দিব পাৰে তোমালোক হয় দিব পাৰে যে ষ্টেট দা থেলছ থিওৰেম এণ্ড প্ৰুভ ইট থেলছৰ উপপাদ্যটো লিখা আৰু প্ৰমাণ কৰা হেতু চাবা লগতে প্ৰুভ দা বেসিক প্ৰপৰচনেলিটি থিওৰেম মৌলিক সমানুপাতিক উপপাদ্যটোৰ প্ৰমাণ কৰা এটো খুবেই ইম্পৰ্টেন্ট আছে এটো তোমালোকে চাবা আৰু এই বছৰ যদি তোমালোকে মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা 2027 ত তেনেহলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা কাৰণ আমি মেট্ৰিক দিয়া ষ্টুডেণ্টছক A to Z গাইড কৰি যাও আৰু এটা ইউনিট টেষ্ট এক্সাম আছে ইউনিট টেষ্ট এক্সামটো ভাল কৰিব লাগিব তাৰ বাবে মই যিমান পাৰো সহায় কৰি যাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা হাফ এৰিলটো সহায় কৰিম আৰু মেট্ৰিক পৰীক্ষাটো মই যিমান পাৰো সহায় কৰিম ইংলিছ আৰু আছামিজৰ বাবে মই একদম লাইন বাই লাইন কমন কোৱেশ্চন আদি দিয়ে থৈ দিছো তোমালোকে আমাৰ চেনেলটোত গলে চাব পাৰিবা হেতু কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লবা তাৰপিছত নেক্সট এটা কোৱেশ্চনখিনি দেখাই গৈছো তোমালোকে চাই যোৱা ইয়াতে তোমালোকে চাব পৰা ইৰেচনেল প্ৰুফ কৰা কোৱেশ্চন তোমালোকৰ প্ৰতিটো ডিস্ট্ৰিক্টৰ পেপাৰত থাকে মেক্সিমাম ডিস্ট্ৰিক্টৰ পেপাৰত এই কোৱেশ্চনটো দিবই তো হেতু কাৰণে তোমালোকে যোনখন ডিস্ট্ৰিক্টৰে নহয় কিয় এই ইৰেচনেল প্ৰুফ কৰা অপৰিমেয় যে প্ৰুফ কৰিব লাগে সেইখিনি ভালকৈ চাই থৈ দিবা তাৰ উপৰি আছে কোৱেশ্চন মই দেখাই গৈছো তোমালোকে চাই যোৱা কিবা ডাউট বা কনফিউজন থাকিলে মোক সুধিবা এইখিনি হৈছে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনছ তো এই বছৰ ৰিপিট হোৱা চান্সেছ আছে বাকি তোমালোকে কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছা কমেন্ট কৰি জনাবা নেক্সট তোমালোকৰ সোশ্যাল সায়েন্সৰ ইম্পৰ্টেন্ট লাগে নে সায়েন্সৰ লাগে হেতু তোমালোকে কমেন্টত জনাই দিবা তো চাই যোৱা পেপাৰখন আৰু এক্সামৰ কাৰণে সকলোকে অল দা বেষ্ট ইয়াত তোমালোকে চোৱা ফেক্টৰাইজ 21 নম্বৰ কোৱেশ্চনটো ইয়াত চোৱা উৎপাদক বিশ্লেষণ কৰা হেতু খুবেই ইম্পৰ্টেন্ট হয় তাৰ পৰাও কিন্তু প্ৰশ্ন আহিব মেক্সিমাম ডিস্ট্ৰিক্টত তো এইখিনি আসলে ইম্পৰ্টেন্ট দেখাই গৈছো তোমালোকে চাই যোৱা কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত জনাবা তো ইমান আছিল আজি এই ভিডিওটো তোমালোকে যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা WhatsApp পেজত জয়েন কৰিবা লিংকটো মই পিন কমেন্টত দি থৈ দিছো তাত ক্লিক কৰা পেজটো ওপেন হ'ব পেজটো তোমালোকে ফলো কৰি ৰাখিবা তাত ফলো কৰি থলে তোমালোকে সোনকালে গম পাবা যে কেতিয়া আমি কোনটো সাবজেক্টৰ কমন আদি আমি ডিসকাস কৰিম তো ইংলিছ আৰু অসমীয়া অলৰেডি ডিসকাস কৰিলো আজি মেথছটো আমি ডিসকাস কৰিলো নেক্সট আমি সোশ্যাল বা সায়েন্সটো আমি ডিসকাস কৰিম তোমালোকে কমেন্টত জনাবা কোনটো লাগে আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা